হয় নমস্কাৰ। আজি আমাৰ এইখন ২ নং গুমা সমষ্টিত আমি যি সভাখন অনুষ্ঠিত কৰিছোঁ, এই সভাৰ মূল উদ্দেশ্য আছিল আমাৰ আঞ্চলিক সমিতি গঠন কৰা। সেই হিচাপে আমি আজি 2টা কমিটি গঠন কৰিছোঁ। ইয়াতে UDF দলৰ এটা পুৰুষৰ কমিটি গঠন হৈছে আৰু এটা মহিলাৰ কমিটি গঠন হৈছে। আপোনালোকে জানে BTC নিৰ্বাচন কাষ চাপি আহিছে। বিভিন্ন দলে এতিয়া তৎপৰতা আৰম্ভ কৰিছে, প্ৰচাৰ আৰম্ভ কৰিছে। সেই হিচাপে আমাৰ দলেও এতিয়া ইয়াতে প্ৰচাৰ আৰম্ভ কৰিছে আৰু তৎপৰতা আৰম্ভ কৰিছে। যিহেতু মই গোসাইগাঁও জিলা সমিতিৰ সভাপতি, সেই হিচাপত মোৰ দায়িত্বত থকা এই 2 নং গুমা সমষ্টিত আমি বিভিন্ন ধৰণৰ সমিতি গঠন কৰি আছোঁ। আজি আমাৰ এই সময়ত মোটামুটি 4টা সমিতি গঠন হৈছে আৰু আগন্তুক দিনত হ'ব। নহয়, তেনেকুৱা কোনো কথা নহয় যে মই প্ৰাৰ্থী বা প্ৰাৰ্থী প্ৰত্যাশী। দলে যাক ইয়াতে প্ৰক্ষেপ কৰিব আমি তাৰ লগতে থাকিম। যিহেতু আমি দলৰ এজন কৰ্মী, সেই হিচাপে আমাৰ কৰণীয় আছে ইয়াতে। এই হিচাপে আমাৰ দলৰ গোসাইগাঁও জিলাৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়া ৰেজন খান চাহাবেও আমাৰ লগত উপস্থিত আছে। আমি দলৰ প্ৰচাৰ কৰি আছোঁ আৰু সমিতিবিলাক গঠন কৰি আছোঁ। দেখা গৈছে এইখন সমষ্টিত বহুত সমস্যাৰ সন্মুখীন হৈছে ৰাইজে, কি ক'ব এই ক্ষেত্ৰত? আপোনালোকে নিশ্চয়কৈ গম পায়, এই সমষ্টিত BPF-এ 17 বছৰ ৰাজত্ব কৰিছে, কিন্তু এই যিখিনি উন্নতি হ'ব লাগিছিল এইখিনি উন্নতি এই অঞ্চলত হোৱা নাই। আৰু যোৱা আগৰ নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থী জয় হৈছিল, জয় হৈও বেলেগ দলত গুচি গ'ল। সেই হিচাপে মানুহৰ মনত অলপ ক্ষুণ্ণ হৈ আছিল। মানুহখিনিয়ে কৈ আছে যে আমাৰ এই অঞ্চলত কোনো উন্নতি ডেভেলপ হোৱা নাই। বিশেষকৈ এই অঞ্চলৰ শিক্ষিতৰ হাৰ বহুত কম। আমি শিক্ষাৰ ক্ষেত্ৰত জোৰ দিম, ৰাস্তা ঘাট, স্বাস্থ্য সেৱা এইবিলাকৰ ওপৰত আমি কাম কৰিম। এবাৰ মূল ইস্যু কি হ'ব UDF-ৰ? এইবাৰ মূল ইস্যু চাওক, এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যি চৰকাৰ চলাই আছে, ইহঁতে এটাই কথা কৈ আছে যে আমি শান্তি আনিছোঁ। মই কওঁ, শান্তিয়েতো মানুহৰ পেট নভৰে। একচুৱেলি ইয়াতে মানুহৰ ৰোজগাৰ নোহোৱা হৈছে, বস্তুৰ দাম বাঢ়িছে। সেইবিলাকত কোনো মন নিদি তেখেতে এটাই হঠাৎ ঢোল বজাই আছে গোটেই BTC-ত যে আমি শান্তি আনিছোঁ। শান্তি আহিলে মানুহৰতো পেট নভৰে ভাই। সেই গতিকে আমাৰ মূল ইস্যু হ'ল যে মানুহক এই যিটো দাম বৃদ্ধি হৈছে, ইয়াৰ পৰা মানুহক অলপ সকাহ দিব পাৰোঁ, যাতে এই অঞ্চলৰ যাতে উন্নতি কৰিব পাৰোঁ, ৰাস্তা ঘাটৰ কাম কৰিব পাৰোঁ, শিক্ষাৰ দিশত মানুহক আগুৱাই লৈ যাব পাৰোঁ। আৰু লগতে স্বাস্থ্য সেৱাটো বৰ জৰুৰী অৱস্থা হৈ আছে এই অঞ্চলত।